এতিয়া আমি গোটেইখিনি আমি চাইছোঁ। কালি যোৱা ৰাতিও আমি বিভিন্ন ঠাইত আমি ঘূৰিছিলোঁ। পানীখিনি কিন্তু গৈ আছিলে বিভিন্ন ঠাইত। আৰু এই অঞ্চলৰ যিটো অনিল নগৰ, নবীন নগৰ বা লাচিত নগৰ অঞ্চল বি টি কলেজৰ সন্মুখত এই আমাৰ যিটো ভৰলুৰ গাৰ্ডৱাল আছিলে, যোৱাবাৰ আমাৰ বানতে এইটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো দুবাৰ টেকনিকেল চেলে কৰিছিলে। ইয়াৰে কাম চলি আছে। যোৱা জানুৱাৰী মাহৰ পৰা, জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ হৈছিলে। সেইকাৰণে এই পানীখিনি যেন আমি ওলাই দিছোঁ। আমি অনিল নগৰ, নবীন নগৰৰ বা আমি লাচিত নগৰৰ পানী ওলাই দিয়াৰ লগে লগে কিন্তু পুনৰ সেই ভঙা ৱালেদি, গাৰ্ডৱালেদি গৈ পেলাই আকৌ ৰাজগড়ৰ ৰ'ডেদি হৈ পেলাই আকৌ সেইখিনি জেগাত গৈছে। তো সেইকাৰণে এইখিনি অঞ্চলৰ পানীখিনি আমি কমোৱাৰ কাৰণে অলপ সময় লাগিব। সেইখিনি কাৰণে আমাৰ মানুহখিনি লাগি আছে। পাম্পৰ পৰ্যাপ্ত পাম্প আমাৰ চলি আছে। আমাৰ বিভিন্ন ধৰণৰ বিষয়া আহি এইটো নিৰীক্ষণ কৰি আছে। ইয়াতে DC ডাঙৰীয়াও আহি গৈছে, চিফ ছেক্ৰেটাৰী ডাঙৰীয়াও অলপ পিছত আহি পেলাই চাব। ইয়াতে দহুৱাৰ টেকনিকেল চেলো চাই আছে, আমি তাত চাই আছোঁ। কিন্তু ইয়াৰ পৰা পানীটো গৈ পেলাই আমাৰ ঠিক ভৰলুত এইবাৰ ভৰলুত আমি পাম্প চলাব লগা হোৱা নাই, কাৰণ পানীখিনি ভালকৈ গৈ আছে। ইয়াৰ যিটো গতি, সেই সুন্দৰভাৱে গতিটো গৈ আছে, পাম্প চলাব লগা হোৱা নাই। বিশেষভাৱে এই অঞ্চলৰ পানীটো অলপ আবদ্ধ হৈ থকা যেন লাগিছে। সেইখিনি পানীখিনি অলপ কমাৰ পিছত আমি এইখিনি পানী আমি ওলাই লৈ যাব পাৰিম। আৰু যিহেতু আগৰ এটা পাম্প আপোনালোকে চলি আছে দেখা পাব, সেই পাম্পটো ৰাতিপুৱা সময়ত চলাব পৰা নাছিলে, সেই তাতে বহুতখিনি পানী হৈছিলে। এই পানীখিনি কমাৰ লগে লগে সেইখিনি পাম্প আমি চলাবলৈ আমি পাৰিছোঁ। তাৰমানে পানীখিনি অলপ অলপ কমি আছে। সেইখিনি যোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টে সকলোখিনি লাগি আছে পানীখিনি ওলাই লৈ যোৱাৰ কাৰণে। কিন্তু বিশেষভাৱে য'ত আগতে পানী হৈছিলে সেইখিনি ঠাইৰ পৰা পানী এতিয়ালৈ ওলাই গৈছে। চান্দমাৰী অঞ্চলত পানী নাই, আমাৰ বি বৰুৱা কলেজৰ সন্মুখত আমাৰ পানী নাই, লেম ৰোডৰ ফালে পানী নাই। আৰু GS ৰোড ৰাতি যিটো আমি দেখা পাইছিলোঁ বা চান্দমাৰী অঞ্চলত যি দেখা পাইছোঁ সেইখিনি ওলাই গৈছে। নাই সময়তে হৈছে। আপোনালোক মই ক'লোঁ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ হৈছে। এই আজি দুমাহৰ ভিতৰত আমাৰ বহুতৰে ঈদো আছিলে, আমাৰ নিৰ্বাচনো আছিলে, বিহু আছিলে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত। আৰু বাৰিষাটো অলপ মানে এনেকুৱা সময়ত আমি এইটো বৰষুণটো যোৱাবাৰ এটা আগৰবাৰ তেনেধৰণৰ বৰষুণ হৈছিলে। সেইটো আকৌ জুন জুলাই সেই সময়ত হৈছিলে। এবাৰ এপ্ৰিলতে এই বৰষুণটো অহাৰ কাৰণে অলপ হোৱা নাই। তথাপি আমাৰ টেকনিকেল চেলে, দুৱাৰ টেকনিকেল চেলে এই পানীখিনি কমোৱাৰ লগে লগে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব, গাৰ্ডৱাল নিৰ্মাণ কৰি দিব। আৰু জিঅ' বেগেৰে, যদি নহয় জিঅ' বেগেৰে এই ৱালটো কিছুদিন থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। পৰৱৰ্তী যি বাৰিষা শেষ হ'ব তেতিয়া কনক্ৰিটলি বনাই দিয়া ব্যৱস্থা। এতিয়া আমি গোটেইখিনি আমি চাইছোঁ। কালি যোৱা ৰাতিও আমি বিভিন্ন ঠাইত আমি ঘূৰিছিলোঁ। পানীখিনি কিন্তু গৈ আছিলে বিভিন্ন ঠাইত। আৰু এই অঞ্চলৰ যিটো অনিল নগৰ, নবীন নগৰ বা লাচিত নগৰ অঞ্চল বি টি কলেজৰ সন্মুখত এই আমাৰ যিটো ভৰলুৰ গাৰ্ডৱাল আছিলে, যোৱাবাৰ আমাৰ বানতে এইটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো দুবাৰ টেকনিকেল চেলে কৰিছিলে। ইয়াৰে কাম চলি আছে। যোৱা জানুৱাৰী মাহৰ পৰা, জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ হৈছিলে। সেইকাৰণে এই পানীখিনি যেন আমি ওলাই দিছোঁ।